শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলাবাসী ৰাইজ, ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ আৰম্ভণিতে মই ৭৬তম গণৰাজ্য দিৱসৰ এই গৌৰৱময় দিনটোত ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিহাসে গৰকা ডিব্ৰুগড় অসমৰ এখন প্ৰধান প্ৰশাসনিক তথা বাণিজ্যিক নগৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্ৰুত গতিত বৰ্ধিত অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ ২৫ জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা ৩ বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আৰু স্বাধীনতা সংগ্ৰামত যিসকলে চৰম ত্যাগ আৰু অক্লান্ত শ্ৰম পৰিশ্ৰমেৰে আমাৰ দেশক সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সক্ষম হৈছিল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ সেনানী আৰু শ্বহীদসকললৈ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও জি আম্বেদকাৰ সমন্বিতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত নেতাসকলকো মই শ্ৰদ্ধাৰে আজিৰ দিনটোত স্মৰণ কৰিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, আজি ২৬ জানুৱাৰী, মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে সচিতে সপোনে দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা। তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হ'ব, ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ এই পংক্তিৰে মই আজিৰ ২৬ জানুৱাৰীৰ দিনটোত গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ
আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল। সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তৰকাৰী ভূমিকা পালন কৰি আহিছে। সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয়সকলৰ সুদূৰ প্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্তই হোৱা নাছিল। পূৰ্ব বংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহেৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহেৰুৱে কৈছিল, ট্ৰাবুল মেকাৰ বা অশান্তি সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনভৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহেৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰথিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি আমি সংকীৰ্ণতাৰ ঊৰ্ধৰ উদাৰ সমাজৰ পৃষ্ঠপোষক এখন দলিল ৰূপে লাভ কৰিছোঁ। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা 17 নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে। এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতাক সমূলেঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে। ভগৱান গৌতম বুদ্ধ, ৰামানুচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, সন্ত তুকাৰাম, ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা জ্যোতিৰাও ফুলে আৰু মহাত্মা গান্ধীৰ দৰে মহান চিন্তাবিদ আৰু সংস্কাৰকসকলে সামাজিক অন্যায় আৰু অস্পৃশ্যতাক প্ৰত্যাহ্বান জনাইছিল এনে এক মহান আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ। আম্বেদকাৰে ন্যায় আৰু সমতাৰ নীতি সংবিধানত সন্নিৱিষ্ট কৰি এই যুঁজখনক প্ৰাতিষ্ঠানিক ৰূপ ইনষ্টিটিউচনেলাইজ কেৰেক্টাৰ দিবলৈ সক্ষম হৈছিল। গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আমাক আম্বেদকাৰৰ ওপৰত চিন্তা চৰ্চা কৰি অস্পৃশ্যতাৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু সামাজিক ন্যায়ৰ প্ৰতি তেওঁৰ ব্যাপক দৃষ্টিভংগীৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ স্বীকাৰ কৰিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিছে। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ পৰা আগুৱাই ভাৰতীয় সংবিধানৰ
মূল ৰূপকাৰলৈ ডক্টৰ আম্বেদকাৰৰ সুদীৰ্ঘ যাত্ৰা কেৱল এক প্ৰেৰণাদায়ক কাহিনীয়েই নহয়, দেশবাসীৰ বাবে এক মহান কৰ্মযজ্ঞৰো আহ্বান। অস্পৃশ্যতাৰ বিৰুদ্ধে আম্বেদকাৰৰ যুঁজখন কেৱল দলিত নিপীড়িত শ্ৰেণীৰ যুঁজ নাছিল, এই যুঁজ আছিল ভাৰতৰ আত্মা, ভাৰতৰ সোল সুৰক্ষিত কৰাৰ যুঁজ। এই যুঁজে প্ৰজন্মৰ পিছত প্ৰজন্মক অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজৰ সপোন দেখিবলৈ আৰু তাক নিশ্চিত কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। মই আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ ভাৰতৰ সংবিধানৰ ৰূপকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰ সংবিধান প্ৰণয়নৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে 1895 চনত দেশৰ সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস আৰম্ভ হৈছিল। লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিশ্যন গঠন কৰিছিল। সেই সময়ত মতিলাল নেহেৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধানৰ ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতৰ সংবিধান ৰচনাৰ এয়াই আছিল প্ৰথমটো বৃহৎ পদক্ষেপ। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। পৰৱৰ্তী সময়ত এই আইনখনেই মূলতঃ ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰথম আধাৰ ৰূপে পৰিচিত হৈ পৰে। আমাৰ সংবিধান প্ৰণেতাসকলে বুজি উঠিছিল যে ব্যাপক বৈচিত্ৰ্য আৰু জটিল আৰ্থ-ৰাজনৈতিক বাস্তৱতাৰে পূৰ্ণ ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ বাবে এনে এক সংবিধানৰ প্ৰয়োজন যি এফালেদি নমনীয়তা আৰু আনফালেদি দৃঢ়তাৰ সংমিশ্ৰণ হয়। সংবিধানৰ প্ৰণেতাসকলে পৰম্পৰা আৰু আধুনিকতাৰ মাজত তথা আনৰ পৰা আহৰণ কৰা ধাৰণা আৰু স্থানীয় প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰাখি নিজৰ প্ৰচেষ্টাক বাস্তৱ ৰূপ দিছিল। জনগণৰ মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আদিয়ে ভাৰতীয় সংবিধানক এক নতুন মহত্বতা প্ৰদান কৰিছিল। 1975 চনৰ 25 জুনত ভাৰতৰ সংবিধানৰ এই মূল আত্মাক হত্যা কৰি আমাৰ ৰাষ্ট্ৰত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। জৰুৰী অৱস্থাৰ সময়ক্ষণটোক বাদ দি সমগ্ৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ চৰকাৰসমূহে আমাৰ দেশৰ সংবিধানৰ মূল আধাৰক উত্তৰণৰ দিশেৰে লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰি আহিছে। আজিৰ এই দিনটোত আমি আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ যে ভাৰতৰ সংবিধানক জৰুৰী অৱস্থাৰ দৰে তমসাপূৰ্ণ দিনবোৰলৈ আমি আৰু কেতিয়াও লৈ যাব নিদিওঁ। সংবিধানৰ আধাৰত দেশৰ গণতন্ত্ৰক আমি আকৌ এবাৰ প্ৰতিষ্ঠা কৰি 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ কৰাৰ অৰুণোদয় যাত্ৰাৰ আমি সকলোৱে সমভাগী হ'ম আৰু 2047 চনৰ ভিতৰত ভাৰতক আমি এখন ডেভেলপ নেশ্যন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিম। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বৰাজোত্তৰ ভাৰতবৰ্ষই এক স্বৰ্ণীল যুগত
প্ৰৱেশ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত অসমেও আজি এক ৰূপান্তৰিত চিন্তা চেতনাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। হিংসা আৰু সন্ত্ৰাসৰ যুগৰ পৰা আজি অসমত প্ৰগতি আৰু পৰিৱৰ্তনৰ নতুন অভ্যুদয় ঘটিছে। যিখন অসমত এসময়ত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, সেইখন অসমত আজি শান্তিৰ নিজৰা বব আৰম্ভ কৰিছে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰকাৰে আমাৰ ৰাজ্যৰ 5জনকৈ গৰিমামণ্ডিত ব্যক্তিক এই বছৰৰ বাবে পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। দেৰগাঁৱত জন্ম লোৱা অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা নৃত্যাচাৰ্য যতীন গোস্বামীক এইবাৰ ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰাৰ কথা যোৱাকালি ঘোষণা কৰিছে। সংগীত নাটক একাডেমী ৰত্ন, সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা পদ্মভূষণে আমাৰ ৰাজ্যখনলৈ এক নতুন গৌৰৱ কঢ়িয়াই আনিলে। পদ্মভূষণ সন্মানৰ সমান্তৰালভাৱে সৰ্বশ্ৰী অনিল কুমাৰ বড়ো, শ্ৰীমতী গীতা উপাধ্যায়, জয়চৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছে। পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। পদ্মভূষণ শ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানেৰে আমালৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী মহীৰূহক মই ডিব্ৰুগড়ৰ পৰাই অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।